1 জানুৱাৰী তাৰিখৰ দিনা ধাৰ লৈ অসমৰ উন্নতি কৰিম বুলি ক'ব পৰা মুখ্যমন্ত্ৰী এজন অসমত জন্ম হৈছে। 1 জানুৱাৰী তাৰিখৰ দিনা অসমৰ মানে সকলো মানুহে আশাৰ বতৰা দিয়ে। 1 জানুৱাৰী তাৰিখৰ দিনা 1 জানুৱাৰী তাৰিখৰ দিনা পজিটিভ কথা কয়। হিমন্ত বিশ্ব শৰ্মাই 1 জানুৱাৰী তাৰিখৰ দিনা গোটেই বছৰটোৰ কাৰণে অসমীয়া মানুহৰ মানে কি কৰিলে, গোটেই অসমীয়া মানুহৰ মানে সম্পৰ্কে আটাইতকৈ বেয়া কথাটো কৈ দিলে যে এই বছৰ আমি ধাৰ লৈ উন্নতি কৰিম। গোটেই মানে বছৰটোৰ কাৰণে বেয়া কৰি পেলালে। 1 জানুৱাৰী তাৰিখৰ দিনাই মুখ্যমন্ত্ৰীজনে মিছা কথা কৈ অৰ্থনীতিৰ এখন ফুলাম ছবি দাঙি ধৰি আৰু অৰ্থনীতিৰ কেইবাটাও মিছা কথা কৈ ধাৰৰ পৰিমাণটো কমাই আৰু তৰুণ গগৈ চৰকাৰৰ দিনৰ ধাৰবিলাক সকলো মাৰিলো বুলি মিছা কথা কৈ সম্পূৰ্ণৰূপে অসমৰ মানুহক আভুৱা ভৰা আমি দেখিবলৈ পালো।